এইটো হৈছে লেচেৰাৰ পুলি এটা জায়গাত ধুনীয়াকে থৈ দিয়ে আৰু তাতে খাই আৰু তো হাগে হাগাটোৱে মানে আমাৰ হে ফ্ৰেণ্ডছ ওয়েলকাম বেক টু দ্য চেনেল আজি বহুত দিনৰ পিছত মানে ব্লগ আৰম্ভ কৰিছো আমাৰ সোমবাৰ বজাৰৰ মাজৰ পৰা আৰু মই এতিয়া আছো এইবিলাক চাওক কি দোকানত আছো মই শাক চব্জিৰ বীজ গুটি তো ফ্ৰেণ্ডছ আপোনালোকক ভালকৈ কৈ আছো তো ফ্ৰেণ্ডছ আপোনালোকক অলপ পিছত কৈ আছো মই কিয় ইমান দিন হৈছিলে ভিডিঅ' বনোৱা নাই তো ভিডিঅ'টো চাই থাকিব কৈ আছো মই তো আৰু ফ্ৰেণ্ডছ মই ললো ইয়াতে আছে আমাৰ মেষ্টাৰ গুটি আৰু ইয়াতে আছে ভেন্দি গুটি এই দুটাই লৈছো আজিৰ কাৰণে পিছত আৰু লৈ যাম লাগিলে আৰু বাকু আহিছে এয়া কিবা গুটি লৈ কি গুটি লেচেৰা কি হাইব্ৰিড বৰে বঢ়িয়া 5 ফুট হৈ বোলে 5 ফুট এটা 5 ফুট লম্বা হ'ব দে মই পিছত লৈ যাম দে তোৰ পৰা বাজিলে একদম বাপ্পা মানুরে কয় টাকা আলু 15 তো ফ্রেন্ডস মই আলু লম মানে আলু নাখালে কি খাম আলু এটো মেইন না দেয়া তো ফ্রেন্ডস এতিয়া মই মাছ লম বুলি ভাবিছিলো কিন্তু মাছ দাম হৈছে নহয় কি কম আৰু একদম উপায় নাই আৰু এক কেজি লম 150 টাকা দি হিঙি মাছটা দি হেইরা ডিমা ছাড়ালো খালতে আছে মস্ত নরম কোমরটা নয়া গুরুই মস্ত এই হিঙি মাছটা দি কি করিম দে ফ্রেন্ডস তে আর দাম হলে খাবার লাগবো ও মনোজ কি মাছ ললি বালি মাছ বাবা তামিরে মোরটা কত পয়সা কত না না আচ্ছা কি বিষয় আবু লুরু বাতে ডাঙাং ডাকু ডাঙাং খেত বাকু চিলি আমার দুই ভিডিও করছো বাবু পিছত বাজার তো নকরা এনে ফুরবাইছা দে দে তো ফ্রেন্ডস আহি পালো ঘৰত ইয়া মস্ত ভাগৰ লাগিল ইনকালে নহব চস্তি কৰি পুৰো তো ফ্রেন্ডস আহি পালো মই ঘৰত বজাৰৰ পৰা বজাৰত যোৱাৰ আগতে মানে বজাৰৰ যোৱাৰ আগতে ৰাতিপুৱা কিন্তু মই স্কুলত গৈছিলো আৰু স্কুলত দুটামান ৰিমিডিয়েল ক্লাছ লৈ আজি অলপ সোনকালে আহিছো আৰু আহোতে কিবা কিবি বস্তু লৈ আহিছো দিয়ক আপোনালোকক দেখাম এয়া চাওক এইটো হৈছে লেচেৰাৰ পুলি এটা দুটা তিনিটা চাৰিটা এইটো তাৰ মানে মোৰ হেড ছাৰে মানে আমাৰ স্কুলৰ হেড ছাৰে মানে বানাইছিলে পুলি 100ৰ কৰি বেছি বানাইছে মানে 100 প্লাস বানাইছে মানে তেখেতে বাগান বনাব ধুনিয়াকে ৰুৱা হৈ গৈছে অলৰেডি মই চাই আহিলো লগতে পিছত আপোনালোকক ভিডিঅ'ত দেখাম ধুনিয়াকে তাৰে পৰা মই আনিলো এইটো 4ডাল পুলি এতিয়া কেনেকৈ কত কি ৰো চাও আৰু লগতে মোক দি পঠাইছে হেডছাৰে তেখেতৰ বাগানৰ এয়া অৰ্গেনিক বন্ধাকবি এইটো এটা আৰু এইটো ডাঙৰ ভাল এইটো চাও একদম বৰে ফ্ৰেছ 100% অৰ্গেনিক বন্ধাকবি আৰু লগতে আনিছো এয়া চাও এইটো কেঁচুহাৰ বুলি যি কয় যে চাও ফ্ৰেণ্ডছ আপোনালোকক এটা বস্তু দেখাও আপোনালোকে কমেন্টত জনাব এ চাওক এইটো মোৰ চোতালৰ মাটি এইটো চাওক এইটো মাটিত কিবা মানে সবজি গছ গছনি ৰুলে হ'ব বুলি আপোনালোকে ভাবেনে চাওক কেনেকুৱা মাটি একদম বাৰে কিবা এটা ব্যৱস্থা কৰি হলেও ৰুবা লাগব আৰু তো সেইভাবে ব্যৱস্থা কৰিছো আজি এইটো কেঁচুহাৰ তো এইটো মই বেঙেনা পুলি ৰুইছো এইটো 12 মাহীয়া বেঙেনা ইয়াতে দি দিম আমি কেঁচুহাৰটো ইয়া ওহো তো ফ্রেশ কেঁচুহাৰ আপোনালোকে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰি মানে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰি আপোনালোকে মানে জৈৱিক সাৰ ব্যৱহাৰ কৰিব পাৰি যেনেকে কেঁচুহাৰ মই আনিছো কেঁচুহাৰ কেনেকৈ মানে আপোনালোকে তো গমে পায় তো মই আলামালা ব্লগ যেহেতু আলামালা ভাষাত কৈ দিছো গোবৰ আৰু কল পচলা মানে কলগছটো এটা জায়গাত ধুনিয়াকে থৈ দিয়ে আৰু তাতে কেঁচু লগাই দিয়ে তো কেঁচুটোৱে খাই আৰু কেঁচুটো হাগে তো সেই কেঁচুটোৰ হাগাটোৱে মানে আমাৰ কেঁচুহাৰটো মানে একদম বাৰে আলামালা কৰি কৈ দিছো আৰু
আপোনালোকে ইউটিউবত সাৰ্চ কৰিলে ধুনীয়াকৈ গম পাব কেঁচু সাৰ কেনেকৈ বনায় আপোনালোকে নিজে বনাব পাৰে খুব মানে ভাল আৰু সেই আছা এইটো শিঙি মাছ আৰু এইটো কিবা নহয় কাটলা নহয় এইটো গ্ৰাছ কাপ 11 কেজি ডাঙৰ আছিল তাৰে অলপ আনছো আৰু 11 কেজি মানে ডাঙৰ মাছ দেখা পালে মানে খাওঁ লাগে শহুৰৰ পৰা হুচুৰা বেমাৰ মায়েৰ পৰা হুচুৰা বেমাৰ শহুৰৰ পৰা হুচুৰা আৰু মায়েৰ পৰা হুচুৰা বেমাৰ এইবিলাক খালি খাৱা খাই মৰিম নাখাব কৰি মৰিম নেকি সেইকাৰণে শহুৰে 60 বছৰতে চিহাহা আৰু মাইতা 40 বছৰতে চিহাহা কি করবি আৰু ফ্ৰেন্ডস গুড নিউজ আমাৰ এটা বহুত ডাঙৰ গুড নিউজ আছে আমাৰ মাইনাৰ পৰীক্ষা শেষ হ'ব আৰু অহাকালি লাষ্ট এক্সাম আছে এক্সাম শেষ হ'ব আৰু এবাৰ কমতে আজাদি হ'ব না দে তেতিয়াহ'লে এতিয়া ৰান্ধিম খাম ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ মানে ব্লগ নবনাওঁতে মানে হৈ গৈছে আৰু তো এতিয়াৰ পৰা মানে ৰেগুলাৰ ব্লগ দিব চেষ্টা কৰিম মানে চেষ্টা কিয়নো এতিয়া আহিছে বতৰ মেষ্টাৰ চেষ্টা কৰিলে মেষ্টা তো ফ্ৰেণ্ডছ আপোনালোকক যে কৈছিলোঁ মই ভিডিঅ' নবনোৱাৰ কাৰণবিলাক চব ভিডিঅ' নবনোৱাৰ কাৰণ আৰু কি আছিলে তেনেকুৱাই 2024 অহাৰ লগে লগে মানে কিছুমান বহুত মানে গুণোৎসৱ আহিলে তাৰপিছত মাৰো অলপ বেমাৰ হ'ল মোৰো অলপ বেমাৰ হ'ল তাৰপিছত কি ক'ম আৰু আমাৰ বুঢ়ীৰো অলপ বেমাৰ হ'ল তাৰপিছত বাচ্চাসকলৰ মানে এক্সামো হ'ল এক্সাম শেষ হ'ল মানে এই ৰিচেণ্টলি আমাৰ মাইনাৰটো এতিয়াও এক্সাম শেষে হোৱা নাই অহাকালিহে শেষ হ'ব তো এতিয়া অলপ চেষ্টা কৰিম ভিডিঅ' বনাবৰ কাৰণে আৰু অফিচিয়েল ছং আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে মই কৈছোঁ আমাৰ এটা অফিচিয়েল ছঙো মানে ৰিলিজ কৰিব লগা আছে তো আপোনালোকে চাব মই ভিডিঅ'ত ক'ম আৰু এই আৰু দে তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো এইখিনিয়ে এতিয়া অলপ ফ্ৰেছ হৈ লওঁ তাৰপিছত ৰেষ্ট লওঁ তাৰপিছত কি কৰিম দেখা যাব আৰু তো আজিৰ ব্লগটো এইখিনিয়ে ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই লাইক নকৰে তোৰ ভিডিঅ' লাইক সাবস্ক্রাইব তো দূরের কথা না চাই করে দিবি ভাই उसको रॉन्ग प्रूफ कर दो চাই